নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই সৰু জিকে চেনেলটিলৈ। আজি আমি আপোনালোকৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে, নিমিলা অংক ছবিৰ পৰিচালক কোন আছিল? নিপ বৰুৱা, ফণী শৰ্মা, লক্ষ্যধৰ চৌধুৰী, জাহ্নু বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে লক্ষ্যধৰ চৌধুৰী। নিমিলা অংক ছবিৰ পৰিচালক আছিল লক্ষ্যধৰ চৌধুৰী। পিছৰ প্ৰশ্ন, অসম ক্ৰিকেট সন্থাৰ প্ৰথম সম্পাদক কোন আছিল? ডক্টৰ জিতেন্দ্ৰনাথ গোস্বামী, পুলিন দাস, ধ্ৰুৱজ্যোতি বৰা, ডক্টৰ বালকৃষ্ণ ডেকা। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে পুলিন দাস। অসম ক্ৰিকেট সন্থাৰ প্ৰথম সম্পাদক আছিল পুলিন দাস। পিছৰ প্ৰশ্ন, অসমৰ প্ৰথমখন সংস্কৃত মহাবিদ্যালয় ক'ত অৱস্থিত? গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়, তেজপুৰ। অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে গুৱাহাটীত। অসমৰ প্ৰথমখন সংস্কৃত মহাবিদ্যালয় গুৱাহাটীত অৱস্থিত। পিছৰ প্ৰশ্ন, অসমৰ প্ৰথমখন আৰবী ভাষাৰ প্ৰশিক্ষণ মহাবিদ্যালয় ক'ত অৱস্থিত? মৰিগাঁও, ৰঙিয়া, উলুবাৰী, জাগিৰোড। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ৰঙিয়াত অৱস্থিত। অসমৰ প্ৰথমখন আৰবী ভাষাৰ প্ৰশিক্ষণ মহাবিদ্যালয় ৰঙিয়াত অৱস্থিত। পিছৰ প্ৰশ্ন, প্ৰথম অসমীয়া ছপা উপন্যাস লাহৰী লেখক কোন আছিল? পদ্মনাথ গোহাঁই বৰুৱা, যতীন্দ্ৰনাথ দুৱৰা, নিৰুপমা বৰগোহাঁই, হৰগোবিন্দ শৰ্মা। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে পদ্মনাথ গোহাঁই বৰুৱা। প্ৰথম অসমীয়া ছপা উপন্যাস লাহৰী লেখক আছিল পদ্মনাথ গোহাঁই বৰুৱা। সংস্কৃতৰ পৰা অসমীয়ালৈ অনুদিত প্ৰথম নাটক শকুন্তলা লেখক কোন আছিল? লম্বোদৰ বৰা, দেৱেশ্বৰ শৰ্মা, শৰৎচন্দ্ৰ গোস্বামী, লক্ষ্মীকান্ত বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে লম্বোদৰ বৰা। সংস্কৃতৰ পৰা অসমীয়ালৈ অনুদিত প্ৰথম নাটক শকুন্তলা লেখক আছিল লম্বোদৰ বৰা। প্ৰথম অসমীয়া মহিলা আলোচনী ঘৰ জেউতি কোন বছৰত প্ৰকাশিত হৈছিল? 1877 চনত, 1883 চনত, 1927 চনত, 1968 চনত। শুদ্ধ উত্তৰটি হৈছে 1927 চনত। প্ৰথম অসমীয়া মহিলা আলোচনী ঘৰ জেউতি 1927 চনত প্ৰকাশিত হৈছিল। অসমৰ মীন মহাবিদ্যালয় ক'ত অৱস্থিত? নগাঁও, গোৱালপাৰা, বঙাইগাঁও, ওদালগুৰি। অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে নগাঁৱত অৱস্থিত। অসমৰ মীন মহাবিদ্যালয় নগাঁৱত অৱস্থিত। পিছৰ প্ৰশ্ন, অসমৰ সীমাত লাগি থকা বিদেশী দেশ দুখন কি কি? ম্যানমাৰ বাংলাদেশ, ভূটান ম্যানমাৰ, ভূটান বাংলাদেশ, ভূটান আৰু অৰুণাচল প্ৰদেশ। শুদ্ধ উত্তৰটি হৈছে ভূটান আৰু বাংলাদেশ। অসমৰ সীমাত লাগি থকা বিদেশী দেশ দুখন হৈছে ভূটান আৰু বাংলাদেশ। পিছৰ প্ৰশ্ন, অসমত অৱস্থিত কোনখন ৰাষ্ট্ৰীয় উদ্যানক বেংগল ফ্ল'ৰিয়ামৰ আৱাসভূমিৰ নামেৰে জনা যায়? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান, নামেৰি ৰাষ্ট্ৰীয় উদ্যান, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। শুদ্ধ উত্তৰটি হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ওৰাং ৰাষ্ট্ৰীয় উদ্যানক বেংগল ফ্ল'ৰিয়ামৰ আৱাসভূমি নামেৰে জনা যায়। নংক্ৰেম উৎসৱটি কোন জনগোষ্ঠীৰ লগত জড়িত? খাচী, গাৰো, ৰাভা, বড়ো। অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে খাচী জনগোষ্ঠী। নংক্ৰেম উৎসৱটি খাচী জনগোষ্ঠীৰ লগত জড়িত। পিছৰ প্ৰশ্ন, ভৱেন্দ্ৰনাথ শইকীয়াই পৰিচালনা কৰা একমাত্ৰ হিন্দী ছবিখনৰ নাম কি? মৰীচিকা, অগ্নিস্নান, পূবেৰুণ, কালসন্ধ্যা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে কালসন্ধ্যা। ভৱেন্দ্ৰনাথ শইকীয়াই পৰিচালনা কৰা একমাত্ৰ হিন্দী ছবিখনৰ নাম হৈছে কালসন্ধ্যা। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট এটা কৰি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব।